যিমান ফেন থাকিলেও AC থাকিলেও কেতিয়াবা বাহিৰতে ক'ৰবাত চোতালতে বহিলে এই বিচনী এখন বৰ লাগে। কলিজাই ইমান বিচনী মাৰে নহয়, বাপৰে একদম ধাপ ধাপ মাৰে। ধাপ ধাপ মাৰি বিচনী, দেউতাকে কিমান বিচনী তাইক কিনি দিলে। তাই একদম বিচনী বাপৰে এনেকুৱাকৈ মাৰিব নহয়, বিচনী মাৰি মাৰি একদম মানে বিচনী ফালি দিব। কিমান যে মই ডাঠ কাগজৰ বিস্কুট, আনকি দেউতাকে তাইক প্লাষ্টিকৰ কিমান সৰু সৰু মানে বিচনী এনেকৈ ঘূৰাই ঘূৰাই দিব পৰা বিচনী আনি দিলে। এমাহেই নাযায়, যি একদম এনেকৈ এনেকৈ মাৰিব, এনেকৈ এনেকৈ মাৰিব, নাল ছিঙি উৰি যাব। হয়নে কলিজা? এইখন এখন আৰু এখন নালটো পালে আৰু এখন বনাবলৈ, এইখন বিচনীৰ হাৱাই বেলেগ। এইখন বিচনীৰ হাৱা কি ফেনে পাব, AC-য়ে পাব নে বাঁহৰ বিচনীয়ে পাব, এইটো ইমান ধুনীয়া হাৱা নহয়, একদম শীতল পৰি যায় দেহা। নিজেই বনাইছোঁ, এইবিলাক মই নিজেই বনাওঁ। আৰু এখন বনাম, ঘৰৰ তামোল গছজোপাৰ পৰা তামোলৰ ঢকুৱা পৰি আছে, আনি বনাম। এইখনে ফুটা কৰি দিওঁ, এনেকৈ ফুটা কৰি দিয়ে আৰু প্লাষ্টিকৰ ৰছী ভৰাই দিওঁ। বছ, আপোনালোকক লাগে যদি ক'ব, মই অনলাইন পঠাই দিম দেই। বেছি দাম দিব নালাগে বাৰু, 20 টকামান দিলেই হ'ব। এখন কি ধুনীয়া বিচনী, বাপৰে।